নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ শেহতীয়া ভাল খবৰ য'ত আপোনালোকে উপকৃত হ'বলৈ গৈ আছে আৰু হেহে এক শেহতীয়া চাব বিভাগীয় খবৰ যেটো আমি পোনে আপোনালোকৰ মাজলৈ আনিছো আপোনালোকে প্ৰথমে এই ডেটটো চাব চাব জুন 21 তাৰ মানে যোৱা 2-3 দিন আগৰ একেবাৰে শেহতীয়া লেটেষ্ট ইনফৰমেশ্যন আৰু যেটো আপোনাৰ পঠোৱা হৈছে নেশ্যনেল কাউন্সিল মানে ষ্টাফ সাইডৰ সেক্ৰেটাৰী আপোনাৰ শিৱগোপাল মিশ্ৰৰ ফালৰ পৰা শেহতীয়া খবৰ আপোনাৰ চাব মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বাইদেউ দেৱলৈ এক জনোৱা হৈছে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ তেওঁলোকৰ ভালে কেইটা আশা দাবী আপোনাৰ বাজেটৰ আগে পূৰণ কৰিবলৈ জনোৱা হৈছে যেটো শেহতীয়া আমি খবৰটো লৈ আহিছো কাৰণে ভিডিঅ'টো নিশ্চয় লাইক দিব আপোনালোকে গোটেই দিনটো বহুত ধৰণৰ চেনেল নিশ্চয় চাই হেয়া আপোনাৰ ব্যক্তিগত কথা কিন্তু আপোনালোকে যদি একজন চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ তেনেহলে আমাৰ চেনেলটোৰ জৰিয়তে কেৱল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে আপোনালোকে নটিছসমূহ জাননীসমূহ আপডেট থাকিব পাৰিব কাৰণে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি আকোৱালি ল'ব ছাৰবাইদেউসকল আপোনালোকে নটিছটো নিশ্চয় দেখিছে যোৱা 21 জুন তাৰিখৰ শেহতীয়া খবৰ আৰু পঠোৱা হৈছে নিৰ্মলা সীতাৰমণ বাইদেউ দেৱলৈ আৰু ইয়াৰ বিষয়বস্তু চাব যি সাবজেক্ট লিখা আছে তাত কোৱা হৈছে যে আপোনাৰ আহিবলগীয়া যি বাজেট অধিৱেশন আছে 2024-25 তাত যাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দাবীসমূহ তাত স্থান পায় আৰু হেয়া যাতে এই নতুন চৰকাৰখনে হেয়া যাতে বাস্তৱত ৰূপায়ণ কৰে আৰু যাতে কৰ্মচাৰী পেঞ্চনাৰ উপকৃত হ'ব পাৰে হেয়ে ইয়াৰে আপোনাৰ জনোৱা হৈছে হেয়ে আপোনালোকে চাব আমি আপোনালোকক প্ৰথমটো দেখুৱাইছো হেয়া হ'ল পুৰণি পেঞ্চন আঁচনি হয় ছাৰবাইদেউসকল কিয়নো ভাৰতত আপোনাৰ 1 তাৰিখ 1 মাহ 2004 তাৰিখৰ ফালৰ পৰা আনহাতে অসমত 2005 চনৰ পৰা আপোনাৰ যেহেতু নতুন পেঞ্চন আঁচনি NPS লাগু আছে আৰু NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে যেহেতু 3-4 হাজাৰ টকা লাভ কৰে আৰু 3-4 হাজাৰ টকাৰে বৰ্তমান যুগত এককে নহয় হেয়ে এইবাৰ নতুন চৰকাৰখনক এই বাজেটত আপোনাৰ যাতে পুৰণা পেঞ্চন বিষয়টো উপস্থাপন কৰি এই পুৰণি পেঞ্চন বিষয়টো তাত আপোনাৰ যাতে বাজেটত স্থান দি হেয়া যাতে নতুন চৰকাৰখনে অতি কম দিনত হেয়া সমাধানত গুৰুত্ব আৰোপ কৰে তাৰ বাবে ষ্টাফ সাইডৰ পৰা বাজেটত উল্লেখ কৰি হেয়া বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছে আৰু আমি আপোনালোকক পোনে দেখুৱাইছো আৰু 2 নম্বৰ খবৰটো হ'লে আপোনালোকে চাব কনষ্টিটিউশ্যন অফ দি 8th চেন্ট্ৰেল পে কমিশ্যন আপোনালোকে নিশ্চয় বুজিবলৈ সক্ষম হৈছে যে আপোনালোকে জানেই যে প্ৰতি 10 বছৰ পিছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে দৰমহা আয়োগ গঠন কৰা হয় আৰু এই দৰমহা আয়োগত কি কৰা হয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ যি দৰমহাৰ গাঁথনি আছে বেসিক পে আছে হেয়া আপোনাৰ সংশোধন কৰা হয় সংশোধন কৰি আপোনালোকৰ হেয়া নতুন কৰি আপোনালোকৰ দৰমহা বৃদ্ধি পায় আৰু হেয়ে অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰে লাগু কৰিবলৈ ইয়াৰে জনোৱা হৈছে কিয়নো আপোনালোকে জানেই যে সপ্তম দৰমহা আয়োগ আৰু 12-13 মাহ পিছত শেষ হ'বলৈ গৈ আছে তেনেস্থলত যদিহে অষ্টম দৰমহা আয়োগৰ কমিটিখন গঠন নকৰে তেনেস্থলত আপোনালোকে সঁচা অৰ্থত তাৰ মানে 2026 পৰা আপোনালোকে পোনে অষ্টম দৰমহা আয়োগৰ সুবিধা পাবলৈ সক্ষম নহ'ব হেয়ে কমিটি গঠন কৰিবই লাগিব আৰু কমিটি গঠন হ'লে সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী আপোনালোকৰ কিমান পৰিমাণে দৰমহা বৃদ্ধি হ'ব হেয়া চৰকাৰে ৰাজহুৱা কৰিব যাৰ ফলত কমিটিৰ প্ৰতিবেদনৰ কাৰণে অষ্টম দৰমহা আয়োগ কমিটি গঠন কৰাটো অত্যন্ত আৱশ্যক কাৰণে চৰকাৰে বাজেটত স্থান দিবলৈ ইয়াৰে জনা হৈছে কিয়নো সন্মুখত বাজেট অধিৱেশন আছে অহা মাহত আৰু আপোনালোকৰ কাৰণে 3 নম্বৰ শেহতীয়া খবৰ লৈ আহিছো হেয়া হ'ল ষ্টাফ বেনিফিট ফাণ্ড ইনক্ৰিজ ইন পাৰ যি লিখা আছে ৰেলৱে কৰ্মচাৰীসকলৰ কাৰণে তেওঁলোকে যি 800 টকা লাভ কৰে আৰু হেয়া আপোনাৰ বঢ়াবলৈ ইয়াৰে জনা হৈছে যাৰ ফলত ষ্টাফ বেনিফিট ফাণ্ডৰ ৰেলৱে কৰ্মচাৰীসকলে যাতে উপকৃত হ'ব পাৰে আৰু যদিহে আমাৰ চেনেলত অসমৰে বাসিন্দা তেওঁলোকে যদি ৰেলৱে কৰ্মচাৰী হয় আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ আন বন্ধুবৰ্গলৈ নিশ্চয় শ্বেয়াৰ কৰিব আনহাতে আপোনাৰ ইয়াতে লিখা আছে 4 নম্বৰ পইণ্টটো আপোনালোকে চাব য'ত লিখা আছে ৰেষ্টৰেশ্যন অফ কমিউটেশ্যন অফ পেঞ্চন তাৰ মানে আপোনালোকে যেহেতু চৰকাৰী কৰ্মচাৰী আপোনালোকে যেতিয়া অৱসৰ হোৱাৰ ফলত আপোনালোকৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ ধন পেঞ্চনৰ পৰা আপোনাৰ কৰ্তন কৰি ৰখা হয় আৰু হেয়া আপোনালোকে কি হয় 15 বছৰ পাছত আপোনালোকে হেয়া
সুদে মূলে আপোনালোকে বহু পৰিমাণে অলপ টকা পাবলৈ সক্ষম হয়। কিন্তু এই ক্ষেত্ৰত আপোনালোকে 15 বছৰলৈকে যি কৰ্তন কৰি থাকে সেয়া আপোনাৰ 15 বছৰ কৰ্তন কৰাৰ পৰিৱৰ্তে সেয়া 12 বছৰ কৰ্তন কৰিবলৈ ইয়াৰে অনুৰোধ জনোৱা হৈছে। কিয়নো আপোনালোকৰ যি কৰ্তন কৰা হয় সেয়া আপোনাৰ পাঞ্জাৱ আৰু হাৰিয়ানা হাইকোৰ্টৰ মতে সেয়া 11 বছৰতে সম্পাদন হয়। সেয়েহে আপোনাৰ পেঞ্চনাৰসকলৰ যি কমিউটেশ্যন ৰেষ্টৰেশ্যন পিৰিয়ড সেয়া আপোনাৰ 15 বছৰৰ পৰিৱৰ্তে সেয়া 12 বছৰ কৰিবলৈ ইয়াৰে জনোৱা হৈছে। ঠিক তেনেদৰে আমি দেখুৱাবলৈ ওলাইছোঁ 5 নম্বৰ পইণ্টটো আপোনালোকে ইয়াত চাব। 5 নম্বৰ পইণ্টটো আপোনাৰ আছে ইনকাম টেক্স স্লেব। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ যি ইনকাম টেক্স স্লেব আছে সেয়া আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ৰেহাই দিবলৈ ইয়াৰে অনুৰোধ জনোৱা হৈছে, যাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যাতে টেক্সৰ যি বেনিফিট সুবিধা যাতে তেওঁলোকে পাবলৈ সক্ষম হয়। আৰু ঠিক তেনেদৰে 6 নম্বৰ দাবীটো আছে আপোনালোকে চাব, ইনকাম টেক্স ইনভিটেশ্যন অফ পেঞ্চনাৰ্ছ। এই ক্ষেত্ৰত পেঞ্চনাৰসকলকো যাতে ইনকাম টেক্সৰ পৰা ৰেহাই দিয়া হয় ইয়াত জনোৱা হৈছে। কিয়নো পেঞ্চনাৰসকলে যি আপোনাৰ 50% তেওঁলোকে দৰমহা লাভ কৰে, তাৰ ফলত যাতে তেওঁলোকে যাতে পেঞ্চনৰ অধীনত নহয় সেয়া ইয়াৰে জনোৱা হৈছে। ঠিক তেনেদৰে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ 7 নম্বৰে মেডিকেল ফেচিলিটিজ টু দি এমপ্লয়িজ। আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে যি CGHS ৰেটত তেওঁলোকে বিনামূলীয়া চিকিৎসা আঁচনিৰ সুবিধা পাবলৈ গৈ আছে, তাৰমানে চেণ্ট্ৰেল হেল্থ স্কিমৰ অধীন, যাক CGHS বুলি কোৱা হয়। আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ পৰা মাহেকত এক নিৰ্দিষ্ট পৰিমাণৰ ধন কৰ্তন কৰি ৰখা হৈছে। কিন্তু সেই মেডিকেল ফেচিলিটিৰ সুবিধাসমূহ দিবলৈ অতি শীঘ্ৰে সেয়া বাস্তৱত কাৰ্যকৰী কৰিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত সুবিধাসমূহ প্ৰদান কৰিবলৈ সেয়েহে মেডিকেল ফেচিলিটিসমূহ যাতে কৰ্মচাৰীসকলে বাস্তৱ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত লাভ কৰে, তাৰ বাবে এয়া বাজেটত স্থান দিবলৈ আৰু সেয়া বাস্তৱত ৰূপায়িত কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছে। ঠিক তেনেদৰে আপোনাৰ কেপাচিটি এগুমেণ্টেশ্যন ৰেলৱেজ আৰু ৰেলৱেৰ ক্ষেত্ৰত যি আছে সেয়া আপোনাৰ সুবিধা দিবলৈ ইয়াৰে অনুৰোধ জনোৱা হৈছে। আনহাতে আমি আপোনালোকক 9 নম্বৰ পইণ্টটো ক'বলৈ ওলাইছোঁ, সেয়া হ'ল হোম লোন মেথডলজি অফ ৰিকভাৰী। হোম লোনৰ ক্ষেত্ৰত ৰিকভাৰীৰ ক্ষেত্ৰত যি আছে সেয়া সংশোধন কৰি যাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰক ইয়াৰ লাভালাভ দিয়া হয় আৰু সেয়া যাতে আপোনাৰ বাজেটত স্থান দিয়া হয়, তাৰ বাবে এই উপৰোক্ত 9টা দাবী চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যাতে আপোনাৰ তেওঁলোকে বেনিফিট পাবলৈ সক্ষম হয়, সেয়েহে আপোনাৰ ষ্টাফ চাইডৰ ফালৰ পৰা চৰকাৰক অনুৰোধ জনোৱা হৈছে, বিশেষকৈ যাতে পুৰণি পেঞ্চন আঁচনি আৰু অষ্টম দৰমহা আয়োগ যাতে চৰকাৰে বাজেটত স্থান দিয়ে আৰু যাতে কৰ্মচাৰী পেঞ্চনাৰসকলে যাতে ইয়াৰ লাভালাভ পাবলৈ সক্ষম হয়।